নমস্কাৰ, মই নৱ গগৈ। শংকৰ আজানৰ দেশত সংখ্যা বিয়পাইছে বিজেপিয়ে। সাম্প্ৰদায়িক সংঘাত লগাবলৈ হিমন্ত বিশ্ব শৰ্মাই হাতত তুলি দিছে এতিয়া অস্ত্ৰ। মুছলমানসকল অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীগৰাকীক এনেদৰে ক্ষুদ্ধাৰ সমালোচনা কৰিছে এআইডিএফৰ বিধায়ক এতিয়া মজিবুৰ ৰহমানে। লগতে কৈছে মিয়াৰ ভোট বিচৰাৰ অধিকাৰ নাই গৌৰৱ গগৈ। শংকৰ আজানৰ দেশত হিংসা বিয়পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা ডাঙৰ খবৰ আমি এই মুহূৰ্তত লৈ আহিছোঁ। শংকৰ আজানৰ দেশত হিংসা বিয়পাইছে ভাৰতীয় জনতা পাৰ্টীয়ে। এই ডাঙৰ মন্তব্য আগবঢ়াইছে এআইডিএফৰ এগৰাকী বিধায়কে। সাম্প্ৰদায়িক সংঘাত লগাবলৈ হিমন্ত বিশ্ব শৰ্মাই হাতত তুলি দিছে অস্ত্ৰ। সাম্প্ৰদায়িক সংঘাত লগাবৰ বাবে এনেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে জনতাৰ হাতত অস্ত্ৰ তুলি দিছে বুলি অভিযোগ। মুছলমানসকল অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ। আৰু মুখ্যমন্ত্ৰীগৰাকীক ক্ষুদ্ধাৰ সমালোচনা কৰিছে এআইডিএফৰ বিধায়ক মজিবুৰ ৰহমানে। গৌৰৱ গগৈকো তীব্ৰ আক্ৰমণ কৰিছে এআইডিএফৰ বিধায়কগৰাকীয়ে। গৌৰৱ গগৈকো ক্ষুদ্ধাৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে। মিয়াৰ অঞ্চলত প্ৰচাৰ কৰিলে মুখ্যমন্ত্ৰী হ'ব নোৱাৰিব গৌৰৱ গগৈ। গৌৰৱ গগৈ যদি মিয়াৰ অঞ্চলত প্ৰচাৰ কৰি মুখ্যমন্ত্ৰী হ'ব বিচাৰিছে সেয়া অলিক কল্পনা আখ্যা দিছে। কেৱল মিয়া অঞ্চলত খোপনি পুতিব ধৰিছে গৌৰৱ গগৈয়ে। আৰু মিয়াৰ অঞ্চলত ভোট বিচৰাৰ অধিকাৰ নাই গৌৰৱ গগৈ। এই মন্তব্য আগবঢ়াইছে মজিবুৰ ৰহমানে। পুনৰবাৰলৈ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। লগতে এপিচিচিৰ সভাপতিগৰাকীকো এতিয়া কঠোৰ সমালোচনা। ব্লেকমেইলিং কৰি এসময়ত মুছলমানসকলৰ ভোট লৈছিল কংগ্ৰেছে। শংকৰ আজানৰ দেশত এতিয়া হিংসা বিয়পাইছে ভাৰতীয় জনতা পাৰ্টীয়ে। এনেদৰে ডাঙৰ মন্তব্য আগবঢ়াইছে এআইডিএফৰ বিধায়কগৰাকীয়ে। সাম্প্ৰদায়িক সংঘাত লগাবলৈ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া জনতাৰ হাতত তুলি দিছে অস্ত্ৰ। এই ডাঙৰ বিস্ফোৰক অভিযোগ আনিছে। মুছলমানসকল অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ। অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈছে মুছলমানসকল। এই দাবী কৰিছে বিধায়কগৰাকীয়ে। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰাৰ সমান্তৰালভাৱে গৌৰৱ গগৈকো কঠোৰ সমালোচনা কৰিছে, তীব্ৰ আক্ৰমণ কৰিছে এআইডিএফৰ বিধায়ক মজিবুৰ ৰহমানে। মিয়াৰ অঞ্চলত প্ৰচাৰ কৰিলে মুখ্যমন্ত্ৰী হ'ব নোৱাৰিব গৌৰৱ গগৈ। মিয়াৰ অঞ্চলত গৌৰৱ গগৈয়ে খোপনি পুতিব ধৰিছে বুলি এতিয়া ডাঙৰ মন্তব্য আগবঢ়াইছে মজিবুৰ ৰহমানে। মন্তব্য আছে কেনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সমান্তৰালভাৱে গৌৰৱ গগৈক আক্ৰমণ কৰিছে, কঠোৰ ভাষাৰে সমালোচনা কৰিছে এইগৰাকী এআইডিএফৰ বিধায়ক মজিবুৰ ৰহমানে। মন্তব্য আগবঢ়াইছোঁ। যুদ্ধ বিগ্ৰহ হোৱা নাই। অসমত আমি একেলগে আপোনাৰ শংকৰ আজানৰ দেশত আমি সকলোৱে একেলগে বসবাস কৰি আছোঁ। এই দেশত আপোনাৰ বিজেপিয়ে সাম্প্ৰদায়িক বিজেপিয়ে এটা আপোনাৰ গণ্ডগোল সৃষ্টি কৰাৰ কাৰণে, এটা সাম্প্ৰদায়িক দাংগা সৃষ্টি কৰাৰ কাৰণে অসমীয়া জাতিৰ হাতত বন্দুক উঠাই দিব খুজিছে, এটা জাতিক শেষ কৰিবৰ কাৰণে। এইটো এটা শুভ লক্ষণ নহয়। এটা দেশৰ আপোনাৰ সাংবিধানিক শপত লোৱাৰ পিছত, সংবিধানৰ শপত লোৱাৰ পিছত এনেকৈ একটা বায়াছ ছিষ্টেমত চৰকাৰ চলোৱাটো পৃথিৱীৰ ক'তো নজৰ নাই, নজিৰ নাই, যিটো নেকি হিমন্ত বিশ্ব চৰকাৰে এটা ইতিহাস গঢ়িব গৈ আছে। গতিকে এটা ধিক্কাৰ জনাইছোঁ। গতিকে অসমীয়া জাতিৰ লগত আমি সদায় আছোঁ। আমি এটা অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ। মুছলমানসকলো এটা অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ। গতিকে আপোনালোকে অস্ত্ৰ কাক দি আছে, কাক মাৰিবৰ কাৰণে দি আছে? আমি ভাই এজনে আন এজন ভাইক মাৰিবৰ কাৰণে আপোনালোকে অস্ত্ৰ তুলি দি আছে নেকি? গতিকে অসমীয়া জাতিৰ সকলো জনা শুনা ব্যক্তিসকলে, আপোনাৰ বুদ্ধিজীৱীসকলে এইটো ঘৃণা কৰিছে, আমি ঘৃণা কৰিছোঁ। আপোনাৰ মিয়া অঞ্চলত কেম্পিং কৰিলে 26ত আপোনাৰ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। তেখেতে অসমীয়া অঞ্চলত যাওক, আপোনাৰ আদিবাসী অঞ্চলত যাওক, আপোনাৰ ST অঞ্চলত যাওক, আপোনাৰ পাহাৰ বয়াম, আপোনাৰ বৰাক ব্ৰহ্মপুত্ৰ সেইবিলাক যাব লাগে। তেখেতে মাত্ৰ মিয়া লেণ্ডত ঘূৰি কিনে, মিয়া অঞ্চলত ঘূৰি কিনে আপুনি অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। অসমৰ মুখ্যমন্ত্ৰী হ'ব লগা হ'লে মিনিমাম 65 ছিট দখল কৰিব লাগিব। আপোনালোকে কংগ্ৰেছে একমাত্ৰ মিয়া অঞ্চলতে আপোনাৰ খোপনি পুতিবৰ কাৰণে চেষ্টা কৰি আছে। মিয়াৰ গোটেই ছিটকেইটা দিলেও গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাটো আমি বিচাৰিছোঁ, কিন্তু সেইকাৰণে মুখ্যমন্ত্ৰী হ'বৰ কাৰণে আপোনালোকে আপাৰ আছামত যাওক, য'ত নেকি মেজৰিটি মানুহ বসবাস কৰে, তাতে গৈ কিনে আপোনালোকে ভোট বিচাৰক। মাইনৰিটি অঞ্চলত ভোট বিচাৰিব নালাগে। মাইনৰিটি অঞ্চলত আপোনালোকে ভোট বিচাৰাৰ অধিকাৰো নাই। য'ত নেকি আপোনালোকে যেতিয়া পাৱাৰত আছিলে, আপোনাৰ 15 বছৰ শাওনত আছে তেখেতৰ দেউতা গৌৰৱ গগৈৰ দেউতা পিতৃ যেতিয়া পাৱাৰত আছিলে, সেই সময়ত মুছলমান মানুহৰ 100টা মাটি আপোনাৰ মেডিপাট্টা কৰি নিদিলে, ডিটেনশ্যন কেম্পৰ ব্যৱস্থা কৰিলে, ডিপুটৰ সমস্যা সমাধান নকৰিলে, NRCৰ সমস্যা সমাধান নকৰিলে। মুছলমানৰ ওচৰত গৌৰৱ গগৈ ভোট খোজাৰ অধিকাৰ নাই, নৈতিক দায়িত্ব নাই, নৈতিক অধিকাৰ নাই। কংগ্ৰেছে এটা কি সদায় কংগ্ৰেছে ব্লেকমেইলিং পলিটিক্স কৰে। তেখেতসকলে ব্লেকমেইলিং কৰি মুছলমানৰ ভোটটো লৈছিলে। উচ্ছেদৰ সময় নহয়, মুছলমানৰ
যিকোনো বিপদৰ সময়ত কংগ্ৰেছ কোনোদিন আগুৱাই নাহে আগুৱাই আহে একমাত্ৰ এটাই দল সেইটো হ'ল তালাচাবিৰ দল মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্বত থকা দলৰ নেতাসকলে বিধায়কসকলে প্ৰতিনিধিসকলে আগুৱাই আহে গতিকে এই দল থকালৈকে মুছলমানৰ ওপৰত অন্যায় অত্যাচাৰ আমি কৰিব নিদিওঁ আমি সদায় এইটোৰ কাৰণে মুছলমানৰ মানে ন্যায়ৰ কাৰণে মুছলমানৰ ইনচাফৰ কাৰণে আমি সদায় ফাইট কৰি যাম যুদ্ধ বিগ্ৰহ হোৱা নাই অসমত আমি একেলগে আজান আপোনাৰ শংকৰ আজানৰ দেশত আমি সকলোৱে একেলগে বসবাস কৰি আছোঁ এই দেশত আপোনাৰ মানে বিজেপিয়ে সাম্প্ৰদায়িক বিজেপিয়ে এটা মানে আপোনাৰ গণ্ডগোল সৃষ্টি কৰাৰ কাৰণে এটা সাম্প্ৰদায়িক দাংগা সৃষ্টি কৰাৰ কাৰণে মানে অসমীয়া জাতিৰ হাতত বন্দুক উঠাই দিব গৈছে এটা জাতিক শেষ কৰিবৰ কাৰণে এইটো এটা শুভ লক্ষণ নহয় এটা দেশৰ আপোনাৰ সাংবিধানিক মানে শপত লোৱাৰ পিছত সংবিধানৰ শপত লোৱাৰ পিছত এনেকৈ একটা বায়াছ ছিষ্টেমত মানে চৰকাৰ চলোৱাটো পৃথিৱীৰ ক'তো নজৰ নাই নজিৰ নাই যিটো নেকি হিমন্ত বিশ্ব চৰকাৰে এটা ইতিহাস গঢ়িব গৈ আছে গতিকে এটা ধিক্কাৰ জনাইছোঁ গতিকে অসমীয়া জাতিৰ লগত আমি সদায় আছোঁ আমি এটা অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ মুছলমানসকলো এটা অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ গতিকে আপোনালোকে অস্ত্ৰ কাক দি আছে কাক মাৰিবৰ কাৰণে দি আছে আমি ভাই এজন আৰু এজন ভাইক মাৰিবৰ কাৰণে আপোনালোকে অস্ত্ৰ তুলি দি আছে নেকি গতিকে অসমীয়া জাতিৰ সকলো জনা শুনা ব্যক্তিসকলে আপোনাৰ বুদ্ধিজীৱীসকলে এইটো ঘৃণা কৰিছে আমি ঘৃণা কৰিছোঁ আপোনাৰ মিয়া অঞ্চলত কেম্পিং কৰিলে 26ত আপোনাৰ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে তেখেতে অসমীয়া অঞ্চলত যাওক আপোনাৰ আদিবাসী অঞ্চলত যাওক আপোনাৰ ST অঞ্চলত যাওক আপোনাৰ পাহাৰ বয়াম আপোনাৰ বৰাক ব্ৰহ্মপুত্ৰ সেইবিলাক যাব লাগে তেখেতে মাত্ৰ মিয়া লেণ্ডত ঘূৰি কিনে মিয়া অঞ্চলত ঘূৰি কিনে আপুনি অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে অসমৰ মুখ্যমন্ত্ৰী হ'ব লগা হ'লে মিনিমাম 65 ছিট দখল কৰিব লাগিব আপোনালোকে কংগ্ৰেছে একমাত্ৰ মিয়া অঞ্চলতে আপোনাৰ খোপনি পুতিবৰ কাৰণে চেষ্টা কৰি আছে মিয়াৰ গোটেই ছিটকেইটা দিলেও গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাটো আমি বিচাৰিছোঁ কিন্তু সেইকাৰণে মুখ্যমন্ত্ৰী হ'বৰ কাৰণে আপোনালোকে আপাৰ আছামত যাওক য'ত নেকি মেজৰিটি মানুহ বসবাস কৰে তাতে গৈ কিনে আপোনালোকে ভোট বিচাৰক মাইনৰিটি অঞ্চলত ভোট বিচাৰিব নালাগে মাইনৰিটি অঞ্চলত আপোনালোকে ভোট বিচাৰাৰ অধিকাৰো নাই য'ত নেকি আপোনালোকে যেতিয়া পাৱাৰত আছিলে আপোনাৰ 15 বছৰ শাওনত আছে তেখেতৰ দেউতা গৌৰৱ গগৈৰ দেউতা পিতৃ যেতিয়া পাৱাৰত আছিলে সেই সময়ত মুছলমান মানুহৰ 100টা মাটি আপোনাৰ মেডিপাট্টা কৰি নিদিলে ডিটেনশ্যন কেম্পৰ বিধিৱস্থা কৰিলে ডিপুটৰ সমস্যা সমাধান নকৰিলে NRCৰ সমস্যা সমাধান নকৰিলে মুছলমানৰ ওচৰত গৌৰৱ গগৈ ভোট খোজাৰ অধিকাৰ নাই নৈতিক দায়িত্ব নাই নৈতিক অধিকাৰ নাই কংগ্ৰেছে এটা মানে কি সদায় কংগ্ৰেছে ব্লেকমেইলিং পলিটিক্স কৰে তেখেতসকলে ব্লেকমেইলিং কৰি মুছলমানৰ ভোটটো লৈছিলে উচ্ছেদৰ সময় নহয় মুছলমানৰ যিকোনো বিপদৰ সময়ত কংগ্ৰেছ কোনোদিন আগুৱাই নাহে আগুৱাই আহে একমাত্ৰ এটাই দল সেইটো হ'ল তালাচাবিৰ দল মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্বত থকা দলৰ নেতাসকলে বিধায়কসকলে প্ৰতিনিধিসকলে আগুৱাই আহে গতিকে এই দল থকালৈকে মুছলমানৰ ওপৰত অন্যায় অত্যাচাৰ আমি কৰিব নিদিওঁ আমি সদায় এইটোৰ কাৰণে মুছলমানৰ মানে ন্যায়ৰ কাৰণে মুছলমানৰ ইনচাফৰ কাৰণে